অমিয় কুমাৰ দাস এজন প্ৰকৃত গান্ধীবাদী, সমাজকৰ্মী, সুদক্ষ শিক্ষাবিদ, ৰাজনীতিবিদ, লগতে স্বাধীনতা সংগ্ৰামী। ঢেকীয়াজুলিৰ ইতিহাসৰ পাত চিৰসেউজীয়া কৰি যোৱা এই মহান ব্যক্তিজনেনো ঢেকীয়াজুলি ৰাইজৰ বাবে কি অৱদান আগবঢ়াই থৈ গ'ল জানো আহক। অমিয় কুমাৰ দাসদেৱৰ জন্ম হৈছিল 25 মে 1895 চনত তেজপুৰ। তেখেতৰ পিতৃৰ নাম আছিল উদয় ৰাম দাস আৰু মাতৃৰ নাম আছিল সৰলা দেৱী। তেখেতক সৰুতে ভুলু বুলি মাতিছিল। তেখেতে প্ৰাথমিক শিক্ষা তেজপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চতম শিক্ষা গুৱাহাটী কটন কলেজ আৰু উচ্চ শিক্ষাৰ বাবে কলিকতাৰ চিটি কলেজলৈ যায়। স্বাধীনতাৰ পিছত তেওঁ 1951, 1957 আৰু 1962 চনত অসম বিধানসভালৈ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। তেখেত বৰদলৈ মন্ত্ৰীসভাৰ অসমৰ প্ৰথমজন শিক্ষামন্ত্ৰী আছিল আৰু পাছলৈ তেওঁ শ্ৰম আৰু অসামৰিক যোগান মন্ত্ৰী হিচাপেও নিয়োজিত হৈছিল। মন্ত্ৰিত্বৰ পৰা অৱসৰ লোৱাৰ পিছত তেখেতে ঢেকীয়াজুলিলৈ কিয় আহিছিল জানো? মন্ত্ৰিত্বৰ পৰা অৱসৰ লৈ তেওঁ অসমৰ পিছ পৰি থকা চাহ বনোৱা আৰু চাহ জনগোষ্ঠীৰ উন্নতিৰ কাৰণে কাম কৰিম বুলি ভাবিছিল। আৰু যিহেতু তেখেত ঢেকীয়াজুলিৰ পৰাই তিনিবাৰকৈ বিধায়ক হৈছিল, সেই সূত্ৰে তেওঁ আমাৰ ঢেকীয়াজুলিখনক বাছনি কৰি লৈছিল। তেখেত গুৱাহাটীৰ পৰা পোনপ্ৰথমে তেজপুৰৰ বেচেৰাস্থিত কৈলানাশ্ৰমলৈ আহিল। তাতে কিছুদিন থাকি যেতিয়া তেখেত ঢেকীয়াজুলিলৈ আহিবলৈ সাজু হৈছিল, তেতিয়া বেচেৰাই যে বহু কাকুতি মিনতি কৰিছিল যে তেখেতে বেচেৰে থাকি কামবোৰ কৰি যাবলৈ। কিন্তু ঢেকীয়াজুলিত জনজাতীয় লোক বেছি হোৱা দেখি তেখেতে ঢেকীয়াজুলিৰ মাজমজিয়াতে 3 কঠা মাটি কিনি তাতেই নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰে। অমিয় কুমাৰ দাসদেৱ ঢেকীয়াজুলিলৈ অহাৰ প্ৰধান উদ্দেশ্য আছিল চাহ বনোৱা আৰু জনজাতীয় লোকৰ উন্নতি সাধন কৰা। তেখেত এনে এজন মন্ত্ৰী আছিল যিজনে নিজৰ দৰমহা টকা নলৈ সেই দৰমহা টকাৰে চাহ বনোৱাসকলৰ ল'ৰা ছোৱালীক বৃত্তি হিচাপে দিয়াৰ ব্যৱস্থা কৰিছিল। চাহ বনোৱাসকলৰ ল'ৰা ছোৱালীবোৰে যাতে ভাল শিক্ষা আৰু হাতৰ কাম শিকিবলৈ পায়, তাৰ বাবে তেওঁ ঢেকীয়াজুলিত এখন কল্যাণ আশ্ৰম খুলিছিল। আৰু সেই আশ্ৰমৰ হোষ্টেলত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে ভাল শিক্ষাৰ উপৰিও হস্ততাঁত, বাঁহ বেতৰ আচবাব বনোৱা কামো শিকিবলৈ পাইছিল। শিক্ষা সংস্কৃতি খেল ধেমালি আদি কৰি তেখেতে সকলো কামতে আগভাগ লৈছিল। ৰাস্তাৰে যোৱা সাধাৰণ মানুহকো আগধৰি মাতি খা খবৰ সুধিছিল। সৰু ল'ৰা ছোৱালীবোৰক ঘৰলৈ মাতি নি মিঠাই, ফল মূল আদি খুৱাইছিল। এনে মহানুভূতৰ মানুহ এজনে চৰকাৰী সা সুবিধা এৰি প্ৰজাৰ হিতে কাম কৰা খবৰ অল ইণ্ডিয়া ৰেডিঅ' যোগে শুনি তেজপুৰলৈ অহা ইন্দিৰা গান্ধীয়ে তেওঁক লগ ধৰিবলৈ আহিছিল। প্ৰাক্তন শিক্ষামন্ত্ৰী হৈও এনে মানসিকতাৰ মানুহ আছিল আমাৰ অমিয় কুমাৰ দাসদেৱ। 1962 চনৰ চীনা আক্ৰমণৰ সময়ত ঢেকীয়াজুলি সন্দৰ্ভত অমিয় কুমাৰ দাসদেৱৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। 6 years ago, on the 21st of November 1962, with advancing Chinese army in the outskirts of Tezpur and the Indian army in full retreat, Beijing unexpectedly. যি সময়ত প্ৰশাসনে তেজপুৰ চহৰখন খালী কৰি দিবলৈ নিৰ্দেশ দিছিল, সেই সময়ত তেখেতে ঢেকীয়াজুলিতে কৃষকৰ ভেষত থাকিম বুলি পণ লৈছিল। সেই সময়ত তেখেতক ঢেকীয়াজুলিৰ পৰা নিবলৈ
সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই তেখেতৰ সহযোগী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী বনোৱা মন্ত্ৰী আৰু ফখৰুদ্দিন আলি চাহাবক সুদূৰ শ্বিলঙৰ পৰা ঢেকীয়াজুলিলৈ পঠিয়ায়। তথাপিও তেওঁ ঢেকীয়াজুলি ৰাইজৰ লগত থাকিম বুলি দুই মন্ত্ৰীকে ইয়াৰ পৰা উভতাই পঠিয়ায়। লগতে সেৱা সংঘ নামৰ অনুষ্ঠানটিৰ তেওঁ সভাপতি আৰু ৰমেশ চন্দ্ৰ বৰা সম্পাদক আছিল। চীনা আক্ৰমণৰ সময়ছোৱাত মানুহবোৰে যাতে ভয় নকৰিবলৈ চাহ বাগিচাৰ মজদুৰসকলৰ শ্ৰমিক নেতা প্ৰতাপ কলিতা আৰু পুষ্পলতা দাস বাইদেৱে নিৰ্ভয় বাণী দি ঘূৰি ফুৰিছিল, যি এতিয়া ইতিহাস হ'ল। তেওঁ 1930 চনৰ অসহযোগ আন্দোলনৰ অন্যতম নেতা আছিল। লগতে দেশৰ কাৰণে 6বাৰকৈ কাৰাবাসো যাবলগীয়া হৈছিল। ঢেকীয়াজুলি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা ছয় স্তম্ভটিক লৈ যে আমি ঢেকীয়াজুলিবাসী ইমান গৌৰৱ কৰোঁ, সেই ছয় স্তম্ভটি নিৰ্মাণৰ ক্ষেত্ৰত অমীয় কুমাৰ দাসদেৱৰ বিশেষ অৱদান আছে। খন্তেক নিৰলে ৰোৱা হেৰা বাটৰুৱা এই পদ্যফাঁকি আজি অতদিনে যে এই শ্বহীদ স্তম্ভটিত খোদিত হৈ আছে, সেই পদ্যফাঁকিও তেখেতে ইংৰাজীৰ পৰা অনুবাদ কৰি দিছিল। কথাতে কয় নহয়, এজন পুৰুষৰ উন্নতিৰ ক্ষেত্ৰত এগৰাকী মহিলাৰ বিশেষ অৱদান থাকে। ঠিক সেইদৰে অমীয় কুমাৰ দাসদেৱৰ উন্নতিৰ ক্ষেত্ৰত তেওঁ সহধৰ্মিনী পুষ্পলতা দাস বাইদেউৰ বিশেষ অৱদান আছিল। এনেকৈ ইজনে আনজনৰ ওপৰত বিশ্বাস, আদৰ, সন্মান, মৰম, ভালপোৱা আদিৰে ঢেকীয়াজুলি ৰাইজৰ লগত মিলি ঢেকীয়াজুলিখনক এক বেলেগ ৰূপ দি ধৰিব, যিবোৰ আমি এই কম সময়ৰ ভিতৰতে সকলোবোৰ দাঙি ধৰিবলৈ অসমৰ্থ। এনেকৈ ঢেকীয়াজুলিখনক শিক্ষা সংস্কৃতিৰ লগতে ঢেকীয়াজুলিৰ সকলো জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত সমন্বয়ৰ এনাজৰী বান্ধি 1975 চনৰ 23 জানুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ তেওঁ গুৱাহাটীত ইহলীলা ত্যাগ কৰে। লোকনায় আজি না আৰু না শহীদ নগৰী ঢেকীয়াজুলিত অমীয় আজি নাই। থকা ঘৰটিত বাজে কেৱল এটি কৰুণ সুৰ, নাই নাই নাই। যক্ষাতি প্ৰতিদান নিবিচৰা জীৱন বিপ্লৱীজন নাই। ঋষিতুল্য আমাৰ প্ৰাণৰো প্ৰাণৰ কৰ্মীজন নাই। সুসাহিত্যিক আৰু ৰাজনীতিজ্ঞজন নাই। সাংবাদিক দেশ হিতৈষীজন নাই। অমীয় বাণীৰে অহিংসা মন্ত্ৰেৰে দেশ উদ্ধাৰ কৰোতা সৈনিকজন নাই। পৰাণ কপাই তোলে পৰ্বত ভৈয়ামত ৰৈ ৰৈ বাজে সুৰ, লোকসেৱক হঠাতে যায়, লোকসেৱক হঠাতে যায়। সমাজ কল্যাণৰ হকে কাম কৰি আমাৰ ঢেকীয়াজুলিখনক জাকত জিলিকাই তোলাৰ বাবে প্ৰদেশ কংগ্ৰেছ আৰু আমাৰ ঢেকীয়াজুলিবাসীৰ ৰাইজে তেখেতৰ মৃত্যুৰ পিছত লোকনায়ক উপাধিৰে সন্মানিত কৰে। আৰু তেতিয়াৰ পৰাই তেখেত হৈ পৰিল আমাৰ বাবে লোকনায়ক অমীয় কুমাৰ দাস। লোকনায়ক অমীয় কুমাৰ দাসদেৱৰ আটাইতকৈ ডাঙৰ অৱদানটো হ'ল চাহ বনোৱাসকলৰ বাবে প্ৰৱৰ্তন কৰা 1956 চনত এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড, আৰু এই ফাণ্ড এছিয়াৰ ভিতৰতে প্ৰথম আছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 1993 চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে। ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ অন্তৰ্গত অমীয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান 1995 চনত তেওঁৰ জন্মৰ শতবৰ্ষৰ উপলক্ষে তেওঁৰ নামে নামকৰণ কৰা হৈছে। ভাৰতীয় ডাক বিভাগে তেওঁৰ সন্মান অৰ্থে 1998 চনত এলানি ডাক টিকটো প্ৰৱৰ্তন কৰে। তেওঁ অসম বিধানসভালৈ 3বাৰকৈ প্ৰতিনিধিত্ব কৰা ঢেকীয়াজুলি সমষ্টিত এখন মহাবিদ্যালয়, কেইবাখনো প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে এটা প্ৰেক্ষাগৃহও তেখেতৰ নামত নামাকৰণ কৰা হৈছে। এয়া আছিল আমি যুগটোৱা লোকনায়ক অমীয় কুমাৰ দাসদেৱে ঢেকীয়াজুলিৰ ওপৰত দি যোৱা অৱদান। তেখেতে
আৰু বহু কাম কৰি গৈছে ঢেকীয়াজুলিৰ বাবে, কিন্তু আমি প্ৰয়োজনীয়খিনিহে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ইয়াত যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে আঙুলিয়াই দিব বুলি আমি আশা ৰাখোঁ। ধন্যবাদ।